আমি লাভ কৰা জীৱনটো আগবঢ়াই নিবলৈ আমাক বিভিন্ন উপাদানৰ প্ৰয়োজন হয় আৰু সেই উপাদানসমূহৰ জৰিয়তে সেই উপাদানসমূহৰ চৰ্চাৰ জৰিয়তে সংযোগৰ জৰিয়তে আমাৰ আগবাঢ়ি যোৱা জীৱনটোৰ যিটো স্মুথ মুভিং বুলি কোৱা হয় স্মুথ ফৰৱাৰ্ডনেছ সেইটো সম্ভৱ হৈ উঠে সুষম গতি সম্ভৱ হৈ উঠে নমস্কাৰ জনাইছোঁ ডেমক্ৰেচি লেবৰ ষ্টুডিঅ'ৰ পৰা মই মৰম কুমাৰে স্বাগতম জনাইছোঁ লৈ আহিম এক বিশেষ বিষয় এগৰাকী বিশেষ ব্যতিক্ৰমী ব্যক্তিৰ সৈতে হাৰ নামানা বিপদৰ সন্মুখত ধৈৰ্য কেনেকৈ ধৰিব লাগে সেই ধৈৰ্যৰ পৰীক্ষাত উত্তীৰ্ণ হৈ এগৰাকী সফল ব্যক্তিত পৰিণত হোৱা লতিফ চৌধুৰী ডাঙৰীয়া আজি আমাৰ ষ্টুডিঅ'ৰ অতিথি স্বাগতম জনাইছোঁ আপোনাক নমস্কাৰ আপোনাৰ দৰে ব্যক্তি যেতিয়া আহে ষ্টুডিঅ'লৈ আমাৰ কাষলৈ আমি নিজে উৎসাহিত হওঁ ক'ৰবাত আমাৰ গৈ থকা জীৱনটোত আপোনাৰ সেই কথাই বা সেই ব্যক্তিসকলৰ কথাই আমাক উপকৃত কৰিব সমান্তৰালভাৱে আমাৰ যিসকল দৰ্শকে চাব আমাৰ ডেমক্ৰেচি লাইভৰ জৰিয়তে তেওঁলোকক উপকৃত কৰিব আমি আৰম্ভ কৰোঁ আপুনি ব্যৱসায়েৰে জীৱনটো আৰম্ভ কৰিছিল এগৰাকী ব্যৱসায় উদ্যোগী ব্যক্তি হিচাপে আৰু আমি ব্যৱসায় কেনেকৈ কৰিছিল সেইবিলাক ইমান পাতনিলৈকে নগৈ যিহেতু মোৰ হাতত তথ্যই কয় যে এটা সময়ত আপোনাৰ সেই ব্যৱসায়ত এটা নিগেটিভ পইণ্ট আৰম্ভ হৈছিলে যথেষ্ট আপোনাৰ সমস্যাই বেৰি ধৰিছিলে আৰু তাৰ পৰা উদ্ধাৰ হৈ সমস্যাৰ পৰা কেনেকৈ উদ্ধাৰ পাব সেই বিষয়ক এতিয়া বক্তৃতা দিয়া এগৰাকী আপুনি ব্যক্তিত পৰিণত হৈছে অৰ্থাৎ আপুনি নিজে সেই বিষয়টো অভাৰকাম কৰিছে সেই কথাখিনি জানিম সেই সমস্যাই আপোনাক বেৰি ধৰা সময়ত আপুনি ধৈৰ্যৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ এই প্ৰশ্নৰ উত্তৰবোৰ কেনেকৈ কৰিছিল আচলতে মোৰ জীৱন এতিয়া আজি নাও মাই এজ 71 ইয়াৰ্ছ এতিয়া প্লাছ মোৰ জীৱনটো মই নিজে দুটা ভাগত ভাগ কৰোঁ খুব শ্বৰ্ট হেৰিকৈ ক'ব গ'লে বেংক্ৰাপ হৈ গ'লোঁ 3 বছৰৰ পৰাই মই গম পাইছোঁ যে মোৰ পইচা নোহোৱা হৈছে মোৰ বিজনেছবিলাক বেয়া হৈছে মানুহবিলাকে সুবিধা লৈ মোৰ লাইফৰ পৰা এটা চেপ্টাৰ হেৰি হৈ গ'ল আৰু বেংকত ধাৰ পাৰ্চনেল ধাৰ এনেকুৱা ধৰণৰ তেতিয়া সেইখিনি সময়ত মই ভাবিছিলোঁ মোৰ 3জনী ছোৱালী মোৰ ফেমিলিটোত সৰু আছিলে তেতিয়া স্কুলত পঢ়ি আছে যে মই তাহাঁতক কেনেকৈ ছাপোৰ্ট কৰিম ধাৰবিলাক কেনেকৈ মাৰিম আৰু সেইখিনি সময়তে সকলো মানুহে হলা গছত যে কুঠাৰ মাৰে বুলি কয় তেতিয়া মোৰ বিপদ আহে আপোনাক সকলোৱে এৰা দিলে ইমান দিন ভাবি আছিলোঁ মই মানুহক ভাল পাওঁ মানুহক সহায় কৰোঁ এই কৰোঁ তেতিয়াও কৰিছিলোঁ বহুত মানুহ মোৰ লগত আছে কিন্তু কোনোৱে নাই যেতিয়া এটা সময়ত দেখিলোঁ যে মই নিজে মোৰ কোনোৱেই নাই কোনো হেৰিতে হেৰি নকৰে তেতিয়া মই একচুৱেলি ভাবিব গ'লে মই মৰাৰ চিন্তা কৰিছিলোঁ বহুত তাৰ আগতে কম মানুহ স্বাৰ্থপৰ ব্যক্তি বিশেষ একজেক্টলি যেতিয়া দেখিলে তেওঁলোকক মানুহতকৈও মোৰো হেৰিটো বৰ ভাল নাছিল ইমান যে মই ভাল মানুহ আছিলোঁ এইটোও মই নকওঁ যি মই স্বাৰ্থত থাকোঁ তেওঁৰ স্বাৰ্থত চলি থকা সেই জগতখনত আছিলোঁ হা মোকো হেৰি হয় একচুৱেলি বহুত কাম কৰিছোঁ যিবিলাক নকৰিলেও হ'লহেঁতেন যি নহওক বাৰু এতিয়া তাৰপিছতে মই ভাবিলোঁ যে মই এতিয়া মৰাই ভাল মৰাৰ একদম ডিচাইড কৰি পেলাইছিলোঁ যেতিয়াই ভাবিছিলোঁ যে মৰিম তেতিয়া কি হ'ল এটা বস্তুৱে বচালে মই বাচিলোঁ মই ডিচাইড কৰিলোঁ মই নমৰোঁ মোৰ ছোৱালীকেইটাৰ কি হ'ব 3জনী ছোৱালী কাৰণ অলৰেডি আমি বিয়া কৰাইছোঁ ইণ্টাৰ ৰিলিজিয়াছলি কোনো ধৰ্ম ৰিচুৱেল কৰা নাই গতিকে আমাৰ লগত ফেমিলি বা কোনো নিজৰ মানুহ নায়েই মই ছোৱালীকেইটাকে মই ডিচাইড কৰিলোঁ কাম হোৱাট এভাৰ ইট মে মই জীয়াই থাকিব লাগিব এটলিষ্ট চকীদাৰৰ দৰে হ'লেও মোৰ ছোৱালীকেইটাৰ লগত থাকিম তেতিয়াই মই যদিও ধৰ্ম নামানো মই ধাৰ্মিক মানুহ কিন্তু মই কোনো ধৰ্ম নামানো প্ৰেক্টিকেল মানুহজন একদম মই ভগৱানৰ মই জানো যে তেওঁ জন্ম দিছে মই তেওঁৰ প্ৰতি একাউণ্টেবিলিটি মই ভাবিছিলোঁ যে মই ভগৱানৰ লগত কথা পাতিছিলোঁ যে মোৰ জীৱনত কিয় এনেকুৱা হ'ল মইতো ইমান বেয়া কাম কৰা নাই যে এইটো হ'ব লগা আছিলে তেতিয়া এজন মানুহ আহিছিলে মোৰ হেৰিত মই ডিচাইড কৰিলোঁ বাচি থাকিম যি নহওক কৰিবই লাগিব এজন মানুহ আহি পেলাই মোক নেটৱৰ্ক মাৰ্কেটিঙৰ কথা কৈছিলে আচ্ছা আপোনালোকে এটা বিজনেছটো আনিছোঁ বোলে মই ইমান ডাঙৰ বিজনেছমেন মোৰ তলত ইমান মানুহে কাম কৰে মই আকৌ বিজনেছৰ কথাই ক'ব আহিছোঁ মোক বিজনেছৰ মোক নালাগে তো কৈছে নহয় এইটো বেলেগ বিজনেছ তেতিয়া মই প্ৰথম শুনিছোঁ নেটৱৰ্ক মাৰ্কেটিং এমৱে বিজনেছৰ পৰা এনেকুৱা ধৰণৰ শব্দবিলাক যে শুনিলোঁ মই কি কৰিব লাগে তে মোক ক'লে চেঞ্জিং বাইং হেবিট ইউ কেন চেঞ্জ ইয়ৰ লাইফ আমি যিবিলাক বস্তু আমি মাৰ্কেটৰ পৰা আমি টকা আৰ্ণ কৰোঁ খৰচ কৰোঁ ৰাইট সেই খৰচটো আমি ক'ত কৰোঁ সেইটো বুজাই দিলে সেইটোতো বেলেগহে ধনী হয়
আমাৰ খৰচ তেওঁলোকৰ ইনকাম কৈছে এনেকুৱা এটা বস্তু লৈ আহিলোঁ আমাৰ খৰচটোৱে আমাৰ ইনকাম 1 নম্বৰ 2 নম্বৰ কৈছে কিন্তু আমি লগ লাগি ল'ব লাগিব আমি লগ ইউনাইটেড হ'ব লাগিলে সেই বস্তুখিনি বুজাই দিছিলে লাভ ভাল পোৱা আমাৰ ইটো সিটোৰ প্ৰতি যদি ভাল পোৱা আমি তেতিয়া মই সেইটো হাত দিলোঁ তেতিয়া মোক কৈছিলে এৰোপ্লেন আছে এইবিলাক মানুহৰ আইলেণ্ড আছে মই মোক এৰোপ্লেনো নালাগে আইলেণ্ডো নালাগে এই বিপদৰ পৰা উদ্ধাৰ লাগে মোক 20,000 টকা 2000 চনত 20,000 টকা এটা যদি মাহে মাহে আহে মোৰ বাচ্চাকেইটা বাচি যায় তো মই তেনেকুৱা পৰ্যায়লৈকে গুচি গৈছিল তেনেকৈ গ'লোঁ তেতিয়া মোক কেইটামান চৰ্ত দিলে তাৰমানে যেতিয়া মোৰ কাৰণ হ'ল মই ছোৱালীৰ কাৰণত জীয়াই থাকিব পাৰোঁ মোৰ ফেমিলি তেতিয়া এই চৰ্তকেইটা আহিলে বোলে আপুনি বাইং হেবিটটো চেঞ্জ কৰিব লাগিব ৰাইট সেকেন্ডলি আপনি মানুহৰ ওচৰত যাব লাগিব মানুহক এই বস্তুটো আপনি ক'ব পাৰিব লাগিব মোৰ কাৰণে ডিফিকাল্ট আছিল মানুহৰ ওচৰত যত ইগো আছিল সাংঘাতিক মানুহ মই ৰাখো দৰমানি আকৌ মানুহৰ ওচৰত যাব লাগিব হ'ব তথাপিতো কাৰণ ছোৱালী মোৰ মানে এই যে কানেক্টিংটো কৰিলো মোৰ ছোৱালীক বচাব পৰিস্থিতি তেতিয়া তাৰপিছত ক'লে বোলে আৰু আপুনি হেৰি কিতাপ পঢ়িব লাগিব কি কথা কোৱা হে পঢ়া শুনা কৰা মই মানুহ ৰাখি থৈ দিছোঁ কিতাপ মই ইমান নপঢ়াকৈ ইমান ধনী মানুহ মই ক্ৰোড়পতি আছিলোঁ তো মোৰ কিতাপ কিয় পঢ়িব লাগে বোলে নহয় নয়িং ওৱান সেল্ফ সেই মানুহজনে মোক কৈছিলে নয়িং ওৱান সেল্ফ ইজ ইম্পৰ্টেণ্ট আপুনি আপোনাক চিনি পালে ইউ উইল এট্ৰাক্ট দ্য ৱেল্থ আমি ধনবিলাক যেনেকৈ তেনেকৈ ইনকাম কৰোঁ নাই লক্ষীক যেনেকৈ তেনেকৈ আনিলে মোক এই বস্তুখিনি বুজাই দিছিলে লক্ষীক যেনেকৈ তেনেকৈ আনিলে লক্ষীয়ে হাৰ্মহে কৰিব লক্ষী নিজে আহিব লক্ষীক আমি টানি চুচৰি এইবিলাক আনি মোক মানে সেই পৰিৱেশটো সৃষ্টি কৰিলেই হৈ গ'ল একজেক্টলি লক্ষী নিজে আহে আমাৰ হাততে আছে এই কথাখিনি ক'লে কিতাপ পঢ়িলে কি হ'ব আপুনি আপোনাক বুজি পাব নয়িং ওৱান সেল্ফ মোক এইকেইটা বস্তু বুজাল নহ'লে মই কিতাপ নপঢ়োঁ নয়িং ওৱান সেল্ফ লাভিং ওৱান সেল্ফ আপুনি যদি আপোনাক চিনা নাই ভগৱান চিনিব নোৱাৰে আচ্ছা হ'ব ভাই মই সেইবিলাক কাৰণত কিতাপ পঢ়িলে যদি মোৰ ছোৱালী বাচি যায় ফেমিলি বাচি মই কিতাপো পঢ়িম কানেক্টিং আচ্ছা তাৰপিছতে গৈ পেলাই ক'লে আপুনি শুনিব লাগিব পঢ়া শুনা ইয়াতো আছে শুনিব লাগিব মানে যিবিলাক মটিভেশ্যনেল স্পীকাৰ আছে তেওঁলোকৰ কেছেট বনাই থোৱা আছে তেতিয়া সেইবিলাক আপুনি শুনিব লাগিব আৰু সেইবিলাক আছে ইংলিছ আমেৰিকান ইংলিছ মই 10জনৰ কথা শুনাও ধনী মানুহ আছিলোঁ মই তাৰপিছতে মই বোলে তাকো শুনিম ঘটনাটো কি হ'ল কিতাপ পঢ়োঁতে মইতো ইংলিছৰ চৰ্চা পাহৰি গৈছিলোঁ ডিক্সনাৰী কিনি আনি পঢ়িছোঁ মোক এখন মেজিক অফ থিংকিং বিগ বুলি কিতাপ দিছিল আচ্ছা মেজিক অফ থিংকিং বিগ ডাঙৰকৈ ভাবিব লাগে থিংকিং মানে কিতাপখন পঢ়ি পেলাই দেখিলোঁ এইবিলাক কিতাপ যদি স্কুল কলেজত ইউনিভাৰ্চিটিত দিলে হয় আজি পৃথিৱীত ইমান সমস্যা নহ'লে মোৰেই নহ'ল হয় আৰে মানে মই এট্ৰেক্টেড হৈ কিতাপ পঢ়াৰ মূল্যটো মানে বুজি পাই গ'লোঁ মেজিক অফ থিংকিং বিগ তাত আমি কেনেকৈ চেঞ্জ কৰিব পাৰোঁ আমাৰ হেবিটটো এছেটছ হ'ব পাৰে নহ'লে লাইবিলিটিজ হ'ব পাৰে সেই বস্তুবিলাক পঢ়িলোঁ এক্সকিউজ কৰিব নালাগে আৰে এইবিলাকতো স্কুল কলেজত আহিব লাগে স্কুল কলেজত কি আহিব নালাগে পিছত গম পালোঁ কনস্পিৰেচি অফ দ্য ডেজ আমাৰ শিক্ষা পদ্ধতিটো সেই বেলেগৰে কাম কৰ বেলেগক ছাৰ্ভিচ দে সেইটো আমাৰ ব্ৰেইনটো ইণ্ডিপেণ্ডেণ্ট বনোৱা নাই মানে সমস্যাৰ যে মোকাবিলা কৰিব এইবিলাক কথা শিকিবৰ প্ৰতি আগ্ৰহী নাই কোনোবাই ছেট কৰি দিছে আপোনাক এনেকৈ কৰ কিন্তু আপুনি নিজে এটা আপুনি নিজেই জানে আপুনি ইভলভ হ'ব পাৰে আপুনি কৰিব পাৰে এইবিলাক পিছত গম পালোঁ কিতাপো পঢ়িলোঁ কেছেট দিলে কেছেটটো শুনিলোঁ এইটোতো আমেৰিকান ইংলিছ একদম বুজিয়ে নাপাওঁ এতিয়া মোক মানুহজনে কৈছিলে চাবক চিক্ৰেট মোক মানুহজনে কৈছিলে পঢ়িব লাগে শুনিব মোকতো বুজি পাব কোৱা নাছিল মই বাচি গ'লোঁ কেছেটটো শুনি পেলাই মই ভাবোঁ এই শুনিবহে দিছিল নহ'লে মোৰ গোলমাল লাগিলে হয় এতিয়া মোৰ যদি নহয় কি হ'ব কাৰণ মোক এইটো হৈছিল তো যি নহওক বাৰু সেইখিনি কৰোঁ আৰু আপোনাক কওঁ মই মানুহৰ ওচৰত গ'লোঁ মোৰ নিজৰ মানুহ বন্ধু বান্ধৱ মই 40জন মানুহৰ লিষ্ট বনাইছোঁ এইকেইটাতো আহিবই এটাও নাহিলে মোৰ ভাই ভনী অঙৈ বঙৈ বন্ধুত্ব কোনো নাহিল ফাৰ্ষ্ট ফেইলৰ হৈ গ'ল আপোনাৰ ফেইলৰ যেতিয়া তেতিয়া মোক না কৰি দিলে ইনচাল্ট কৰিলে তেওঁলোকে ভাবিছে এতিয়া উপায় নাপায় সেইটোৱে কৈছে এই আৰু ফুটা দি এতিয়া এইবিলাক সিহঁতে আছে আমাৰ তাত আশ্ৰয় ল'ব ওচৰতে যাব নোৱাৰি তাত এনেকুৱা ভাৱ আছিল অ'কে ভেৰি ইণ্টাৰেষ্টিং তাৰপিছতে মই মানে কি হ'ল তেতিয়া মোৰ বস্তুটো টাৰ্ণিং পইণ্ট আহিছে মই এটা অচিনাকি মানুহ কওঁতে বিশ্বাস কৰিলোঁ মোৰ অচিনাকি মানুহ
বিশ্বাস কৰিলোঁ তেওঁৰ 4,200 টকা দিব লাগে দিলোঁ জইন কৰিলোঁ হ'ব মই ভাবিলোঁ মই লগে লগে হোপ পাই গ'লোঁ যে মই বাচিব পাৰোঁ মই যেতিয়া ভাবিছিলোঁ এই বিজনেছটোতে যদি মোৰ নিজৰ যিখিনি বন্ধু বান্ধৱ আহে তো মই বাচি যাম পানীত পৰা মানুহ এটা মই সেইটো কৰিছোঁ কিন্তু ৰিজেক্ট কৰি দিলে দিওঁতে মই ঠিক কৰিলোঁ কি মই যেতিয়া এজন বেলেগক য়েছ কৈছোঁ মই যেতিয়া কৰিব খোজোঁ মোৰ দৰে মানুহ আৰু ক'ৰবাত আছে সেইটো পজিটিভিটি নিজৰ ভিতৰত আছিল নহয় আহি এইটো মাত দিলে ক'ৰবাততো মোৰ দৰে হেল্প কৰিলে মই তেতিয়া ভাবিলোঁ যে কিতাপ চিটি এইবিলাক খালোঁ মিটিং চাব কৈছিলে এছ'চিয়েশ্যন মোক এটা বস্তু কৈছিলে হোৱাট ইউ ৰিড হোৱাট ইউ লিচন উইথ হোম ইয়ৰ এছ'চিয়েট তাৰ লগত ডেষ্টিনি আহিব বুলি কৈছিলে ৰিপিট এগেইন হোৱাট ইউ ৰিড আপুনি কি পঢ়িব হোৱাট ইউ লিচন আপুনি কি শুনিব উইথ হোম ইয়ৰ এছ'চিয়েট কাৰ সংগত থাকিব তাৰ লগতহে আপোনাৰ ডেষ্টিনি উইথ হোম আচ্ছা বুজি পাইছোঁ উইথ হোম কাৰ সংগত থাকিব সেইটোৰ লগত আপোনাৰ ডেষ্টিনি হ'ব আৰু হয় মই কিতাপ পঢ়া নিজক বদলাই দিলোঁ ৰাতিপুৱা উঠি কিতাপ পঢ়া কৰিলোঁ এই কৰিলোঁ আৰু মানুহৰ ওচৰত গ'লোঁ আপুনি বিশ্বাস কৰক সেইবিলাকতো বহুত দীঘলীয়া কাহিনী তথাপিতো শ্বৰ্টত কেনেকৈ কি মিৰাকুল হৈ গ'ল মই 1 বছৰতে মোৰ 20,000 অহা হৈ গ'ল আচ্ছা মাহে মাহে মই 1 বছৰলৈকে চোৱাই নাই কিন্তু সেই আৰম্ভণিৰ সময়খিনিতো নাছিলে তেতিয়া ধাৰ মানে এটা কেপিটেল নালাগে কেপিটেল মই নিজেই এছেট আমি নিজেই ডাঙৰ কেপিটেল এছেটছ মানুহো আছে এছেটছ মই যে নিজক ক'লোঁ যে মোৰ দৰে কোনোবা মানুহ আছে তো সেইটোৱেইতো এইটো মানুহকে ৰেফাৰেল বিজনেছ আমাক শিকাই দিছিল তুমি তোমাৰ কথা কৈ যোৱা তোমাৰ দৰে কোনোবা আছে চ'ডা প্লেন বুলি কয় চ'ডা প্লেন মানে এইটো তুমি কিয় কৰিছোঁ হোৱাট ইজ দ্য ৰিজন ইউ আৰ বিল্ডিং দিছ বিজনেছ 40 গৰাকী আত্মীয় বন্ধু বান্ধৱ স্বীকাৰ কৰাৰ পিছত আপুনি যে ভাবিলে যে মোৰ কাৰণে ক'ৰবাত এজন ব্যক্তি আছে সেই প্ৰথম ব্যক্তিজন কেতিয়া ক্ৰেক কৰিলে সেইটো কওকচোন যেতিয়া নাপালোঁ নহয় যে এইকেইটা নহয় ন'টো আছে এইটো মই ভাবিলোঁ মোৰ দৰে মানুহ মই পৃথিৱীত অকল মোৰ দৰে মানুহ নহয় যে এইটো কৰিছোঁ মই নিজকে ক'লোঁ মোৰ দৰে আৰু কোনোবা আছে মই যাব লাগিব তো সেইমতে যেতিয়া গ'লোঁ ধৰক কাম কৰিলোঁ ওলাল মোৰ দৰে মানুহ বহুত আছে আমাৰ বহুত মানে আমাক কয় মোৰ পইচা নাই দুখীয়া নাই আৰে পইচা নাই দুখীয়া মানুহ আমি লগ লগাৰ চিন্তা কৰক এটা হোৱাৰ চিন্তা কৰক এটা হ'লে নহয় পৃথিৱীত ভগৱানে এটা ব্লেছিংছ দিয়ে সেইটো মোৰ আজিৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ ইউনিটিটোক মানে ইউনিটি লাভ পৃথিৱীত আটাইতকৈ হায়েষ্ট ষ্ট্ৰেংথটো হ'ল লাভ মই এইটোৰ পৰাই বাচি গ'লোঁ প্ৰথম মোৰ ফেমিলি ভাল পালোঁ মানুহ ভাল পাওঁ তেতিয়াও মই জানো যে মানুহৰ মাজতে মোৰ উদ্ধাৰ আছে মানুহ হয় সকলো মানুহৰ এটা বস্তু কি মানুহৰ মাজতে আপোনাক যি লাগে পৃথিৱীত সেইটো অকল মানুহৰ মাজেৰে আপুনি পাব সেই আমি মানুহক মূল্যই নিদিওঁ আমি মানুহৰ লগতে সদায় কৌশল খটুৱাওঁ বুদ্ধি খটুৱাওঁ সেইটোতে ঠগ খাই যায় আপুনি মানুহক যদি উদাৰভাৱে ভাল পায় চিম্পলি ভাল পায় তেওঁ যেনেকৈ আছে তেনেকৈ যদি আপুনি একচেপ্ট কৰি লয় নহয় আপোনাৰ কাৰণত খোলে কাৰণ গড লাভ দ'জ হু লাভ পিপল একদম ভগৱানে মই সেইটোৱে ভগৱান মানুহ আপোনাক যদি মানুহে কৈছে যে মানুহজন ভাল দেট ইজ দ্য ব্লেছিংছ আপোনাক আৰু বেলেগে ব্লেছিংছ দিব নোৱাৰে মানুহজন বেয়া দেট ইজ দ্য কাৰ্ছ অভিশাপ আৰু হেৰি এতিয়াই হৈ আছে তো মোক মানুহে বেয়া পাওক ভাল পাওক কিছুমান মানুহে মানে মোৰ হেৰি আছিলে বেয়া মোক পাব লগা তেনেকৈ নাছিল কিন্তু যি নহওক আৰু সেই তেনেকৈ 1 বছৰত মই 20,000 টকাটো এইটোতো দীঘলীয়া মই মোৰ প্ৰশ্নৰ উত্তৰ এতিয়া নাপালোঁ প্ৰথম আপুনি যেতিয়া আহিলে 40জন ব্যক্তি আত্মীয় কুটুম বন্ধু বান্ধৱ ৰিজেক্ট কৰিলে তাৰপিছত ভাবিলে মোৰ কাৰণে নিশ্চয় ক'ৰবাত এজন ব্যক্তি আছে পজিটিভলি সেই প্ৰথম ব্যক্তিজন কেতিয়া ক্ৰেক কৰিলে আপুনি সেই কথাটো সেইটো মই তেনেকুৱা প্ৰথম ব্যক্তিজনক মই ক্ৰেক কৰিলোঁ কি মই ফোন মাৰা তেতিয়া লেণ্ডলাইন আছিলে এইটো নাছিলে লেণ্ডলাইন আছিলে না আপুনি এৰি দিয়া নাই 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 মই এৰাৰ কথাই নাই আৰু ফোনটো মাৰোঁতে পাৰে ভাবে এওঁ মোক ৰিজেক্টে কৰিব তথাপিও মই ফোন মাৰিম তো মই কৰিলোঁ কি মোক যিজনে দিছিলে তেওঁক লগত লৈ ওলাই যোৱা কৰিলোঁ তেওঁ কিছুদিন লগত লৈ ওলাই যোৱা অলপ লাজ লাগিছিল নেকি নাই মোৰ মৰম ছোৱালী বাচাৰ হেৰি মই অলপ মানুহটো বৰ সাহসী অলপ দুৰ্দান্ত আছিলোঁ লাজ ফাজ নাই আৰু দিবহে আহিছোঁ কাৰণ মোক এইটো দিছে অন্যায় কৰিব অহা নাই তোমাৰ পইচা সেইবিলাক নাছিল মই অলপমান সাহসী সাহসটো মানে ইয়াতো কাম মই নাভাবোঁ আৰু কাৰণ এক্সাম্পল দেখিছোঁ নহয় বেলেগে কৰিছে বুজি পাইছোঁ মই ইণ্টাৰেষ্টিং মই সুধিছিলোঁ মোৰ দৰে মানুহ কৰিছে নে নাই বোলে এডুকেটেড আনএডুকেটেড
মানে পঢ়া শুনা কৰা নকৰা ড্ৰাইভাৰ কণ্ডাক্টৰ বোলে চাইণ্টিষ্ট তাৰ মাজত কৰিছে তাৰ মাজততো ময়ো আছোঁ তো মই নোৱাৰা নাই মই য়েছ কৈছিলোঁ সেইটো বুজি কৈছে চে য়েছ য়েছ আপোনাক য়েছৰ পৰাহে জীৱনটো আগবাঢ়ি যাব নোৰ পৰা নাযায় মোৰ যি হ'ল এতিয়ালৈকে হৈ গ'ল ইয়াৰ পৰাও মোৰ হ'ব পাৰে মোৰ কিবা এটা মই ইভেন আপুনি বিশ্বাস কৰিব মই উকিল মোৰ কেছ চলি আছিলে সেই টকা পইচা বনোৱাত মই উকিলকো কৈছিলোঁ যে অলপ পইচা দিওঁ কিবাকে যিমান মাটি বাৰী আছিলেতো বিক্ৰী কৰি দিলোঁ নহয় চব কাঙাল সেইবিলাক চব গাড়ী চাৰি মাটি বিক্ৰী চব মানে উদ্ধাৰ তাৰ পৰা মাত্ৰ 1 বছৰ চলাৰ কাৰণত মোৰ ঘৰত পইচা দিছোঁ 1 বছৰ মই নাই মই নাই মানে মই আৰু একো নাচাওঁ আৰু ডক্টৰ তাত যাবলৈ চব্জি মানে একো নাই মানে সেই বস্তুটো কি হ'ল মই আপোনাক কৈছোঁ এই যে মই একো মানে হেৰি নকৰি এইখিনি দি দিলোঁ মই নাই মই নিজে গৈ মানে মানুহৰ ওচৰত মানুহ যিবিলাক মানুহ মোক দেখিলে মোক দৌৰিয়া মই সিহঁতৰ ঘৰত গৈ প্লেন দেখুওৱা আৰম্ভ কৰিলোঁ ঘটনাটো কি হ'ল মোক নকোৱাৰ বিনিময়ত একচুৱেলি সিহঁত মই গ্ৰ' কৰিলোঁ আৰু জেদ বাঢ়ি গ'ল বাচিব লাগিব নহয় মোৰ ছোৱালীকেইটা আচলতে মোৰ ছোৱালীকেইটা নহয় সেই তেনেকৈ ধৰণে মই কৰিলোঁ সেইটোকে চিন্তা কৰি পাই গ'লোঁ নহয় মানুহ দাদা আপুনি মানে ভাল পোৱাটো কমাই দাদা আপুনি মোক মানুহে জানে যে ই সঁচা চিধা কথা কয় মানে মোৰ ক্ৰেডেঞ্চিয়েলটোকে জানে ই যি কয় কিন্তু কৰে হাৰিছোঁ ঠিকে আছে সেইটো কামত আহে নহয় আৰু মোৰ ভিতৰৰ পৰা ভাইব্ৰেশ্যন মই একদম চিধা কথা কওঁতো ফুচলোৱা ফচি নাই মোৰ আৰ্টিফিচিয়েল নহয় একদমেই নাই বুজি পাব তে মোৰ যিটো অন্তৰৰ যিটো হেৰি সেইটো তেওঁলোকৰ লগত মিলে মানুহে মানুহক চিনি পায় নহয় আমাৰ বডি লেংগুৱেজে বডি কথা পাতেতো আপুনি যিমান যে নাও আপুনি মোক ভাল পায় বেয়া পায় বুজাব নালাগে এনেই গম পাই যায় ৰাইট তেনেকৈ আৰম্ভ হৈ গ'ল আচ্ছা প্ৰথম এটা আছিলে মোৰে ভাইটিৰ দৰে তেতিয়া সি ক'লে দাদা আপুনি আছে যদি ময়ো আছোঁ চাওক পাই গ'ল কোন নিজৰ পাই গ'ল আপুনি আছে নে বোলে আছোঁ ময়ো আছোঁ জইন কৰি দিলে এনেকৈ গৈ এটা সময়ত গৈ পেলাই মোৰ ক'লোনে 1 বছৰৰ ভিতৰতে মোৰ লগত আজি তেখেতো তেওঁ আছিলে তেতিয়া সেই চিনাকি আজি 25 বছৰ আগতে চিনাকি সেই অনেষ্টি হেৰি কাৰণত তাৰ বহুত আকৌ এতিয়া আমি লগ পাইছোঁ ডাঙৰীয়াক তেখেতে বম্বেত গৈ বহুত ভাল ডাঙৰ হেৰি কৰিছে কেতিয়াও সেই কিন্তু তেতিয়াৰ পৰা আমাৰ লগ নাই কিন্তু এৰা এৰি হোৱা নাই পাহাৰৰ মানে হেৰি হোৱা নাই বুজি পাইছে এই এনেকুৱা আৰু বস্তু সেই প্ৰক্ৰিয়াৰ পৰা আপুনি উদ্ধাৰ পাই গ'ল আৰু মই 1 বছৰৰ উদ্ধাৰ নহয় 1 বছৰত যেতিয়া মোৰ 20,000 টকা অহা হ'ল 1.5 বছৰত আমাৰ এটা হেৰি পিন লেভেল আছে তাৰ মানে আজিকালিতো লাখ টকা পায় তেতিয়া 50,000 মোৰ কাম হৈ গ'ল 2 বছৰত পেলাই 3 বছৰৰ পৰা ফৰেন ট্ৰিপ আৰম্ভ হ'ল আচ্ছা দেশ বিদেশ গোটেই ঘূৰিছোঁ আহি গ'ল আপুনি বিশ্বাস কৰক সেইটোকে ক'লোঁ মই যেতিয়া ক'লোঁ যে মই এনেকৈ নাযাওঁ নেক্সট আহিল যে মই সেইটো আমি আজিও যদি জীৱনত কোনোবাই দুধুৰ মুধুৰ হৈ আছে প্ৰথম ক'বলৈ মই এনেকৈ নাযাওঁ নেক্সট কুৱেশ্যনটো মই কি বিচাৰোঁ সেইটো আপুনি বনাব লাগিব অবভিয়াছলি এটাহে বনালে আপোনাৰ কিমান খোলা যায় সেইবিলাক এতিয়া মই কিতাপ পঢ়া আৰম্ভ কৰিলোঁ কিতাপ পঢ়ি দেখিলোঁ যে আৰে কি বস্তু ক'ত আছিলোঁ মই ক'ত আনি দিলে সেই যদি ঘটনাটো নঘটিলে হয় মোক যদি মই ভাবোঁ ভগৱানক তেতিয়া মই সুধিছিলোঁ যে কিয় মোৰ লগত এনেকুৱা হৈছে আপোনাৰ সেই বেংক্ৰাপচিৰ সময়ত আপোনাৰ উদ্ধাৰ কৰা বিষয় আছিল এমৱে মাৰ্কেটিং তো এমৱে মাৰ্কেটিঙৰ জৰিয়তে আপোনাক উদ্ধাৰ কৰি সেই পৰ্যায়ত আনিলে সেই প্ৰচেছটো ছাপ'জ এই মুহূৰ্তত কোনোবা এজন তেনেকুৱা হৈছে হোৱা নাই অকণমান আৰ্ণ কৰিব বিচাৰে সেই প্ৰচেছটো এতিয়াও চলি আছে নে সেই কিনো কথাটো কিনো সেই বস্তুবোৰ অলপ কৈ দিয়ক এমৱে মানে এনেকুৱা বস্তু আমি যিবিলাক আমি জীৱনটো দি পইচা আৰ্ণ কৰোঁ বুজিলে আৰ্ণ কৰোঁ পইচাটো আপুনি ক'ত খৰচ কৰিলে বিভিন্ন বস্তু পইচাটো লাইফ নহয় জানো আপুনি ঘৰ বনাইছে ঘৰৰ হেৰি কৰিছে এই পৃথিৱীত তাৰমানে সেই পইচাটো আমি আৰ্ণ কৰা পইচাটোৰে বেলেগে আৰ্ণ কৰে 60% এটা মাজৰ মানুহে লৈ যায় এই CNFৰ পৰা লৈ ডিষ্ট্ৰিবিউটৰ হোলচেলাৰ এনেকৈ ৰিটেইল আমি ৰিটেইল দোকানখনতে আনো ৰিটেইলাৰটো নবনাই তেওঁ হোলচেলাৰৰ পৰা আনে হোলচেল এইটো 60% মানে এক্সট্ৰা পইচা এটা আমাৰ বেছিকৈ যায় 40 টকাৰ বস্তুটো যদি আমাৰ খৰচটো কমিছে সেইকাৰণে আপুনি প্ৰথমতে কৈছে যে আমি মানে
কিনতে ইনকাম কৰিব পাৰো তাৰমানে একজেক্টলি হেতুকে কয় যে মানে আমি যদি কিনো তেতিয়াহ'লে কি হ'ব আমি দিওঁতেতো আমাৰ পৰা তেওঁলোকে 100 টকাই ল'লে 40 টকাটো ৰাখি 60 টকাটো আমাক ঘূৰাই দিব ভলিউমৰ ওপৰত তো সেই মানুহ আহি গ'ল তাৰমানে চবেই কনজিউমাৰ বাঢ়ি গ'ল পইচাও বাঢ়ি গ'ল আচ্ছা আকৌ বেক টু দা পেভিলিয়ন মানে আপোনাৰ কথাখিনি আকৌ আপুনি কাম কি কৰিব লগা হৈছে আপুনি মানুহ বিচাৰি পোৱা বুলি ক'লে আপুনি কিবা প্ৰডাক্ট বিক্ৰী কৰিব লগা হৈছিলে বা কিবা কৰিব লগা হৈছিলে কি কামটো কি কৰিছিলে মই একচুৱেলি আই এম চেলিং মোক মানুহে সোধে এতিয়া যে আপুনি কি কৰে বোলে মই ড্ৰিম মাৰ্চেণ্ট মই সপোন বিক্ৰী কৰোঁ কি হোপ আচল বস্তু মানে তেওঁলোকৰ কথাবিলাক বিয়পাই দিয়াৰ কামটো কৰিছিলে একদম নহয় মই যেতিয়া কওঁ যে আপোনাৰ লাইফটো আপোনাৰ হাতত সেইটো আমাৰ এখন কিতাপ আছে হাউচ হোল্ড গোল্ড তাৰমানে ঘৰতে আছে মোৰ নিজৰ ভিতৰতে মোৰ গোটেইটো আছে বুজি পালোঁ প্ৰডাক্টটো আপুনি ইউজ কৰক আপোনাৰ তাত পইচা আহিছেতো বেংকত সোমাই যায় প্ৰডাক্ট ইউজ কৰক আপুনি এই যে এজন মানুহ লগ পালে তেওঁক যে আপুনি আপোনাৰ লাইনত আহিল বুলি ক'লে যে আপুনি থাকিলে মই থাকিলোঁ তেওঁ কি প্ৰডাক্ট বিক্ৰী কৰিলে আপুনি মই মাইণ্ডত কথাটো সুধিছিলোঁ কনচেপ্টটো বিক্ৰী কৰোঁ যে আপোনাৰ জীৱনত আপুনি যেনেকৈ আছে তেনেকৈ যদি আপুনি থাকি ভাল পোৱা নাই ইফ ইউ আৰ লুকিং চামথিং না কিবা এটা বিচাৰি আছে মে বি হেল্থৰ হ'ব পাৰে মে বি ৰিলেশ্যনত হ'ব পাৰে বহুত তেতিয়াহ'লে তাত আমাৰ সমস্যা আছে কিন্তু আমি সলিউশ্যন প্ৰভাইড কৰোঁ সলিউশ্যন আমি মানুহজনৰ লগত যেতিয়া কথা পাতোঁ মানুহে অনবৰত কান্দিয়ে থাকে না কাওঁ চবেই এই গাটো ভাল নহয় এই ঘৰত অশান্তি এইবিলাক নকয় জানো মোৰ ল'ৰা ছোৱালী মেক্সিমাম সকলো বস্তুৰ সলিউশ্যন সমাধান আমাৰ হাতত আছে আমাৰ মানে সকলো হাতত আপোনাৰ সমস্যা আপোনাৰ হাতত আপুনি সমাধান কৰিব পাৰে এইটো ইয়াতে আচল ট্ৰেজাৰ আছে মানে সেই বস্তু বুজাওঁ যেতিয়া কথা পাতোঁ প্ৰথমতে আমি ৰিলেশ্যন প্ৰডাক্ট বিক্ৰী কৰা বিষয়টো আপোনাৰ নাছিলে কোনো কিনিবৰ কাৰণে দৌৰি কেতিয়াও নাহে প্ৰডাক্টটো এটা মেডিচিন মানে আমাৰ জীৱনত যিবিলাক গেপ আছে এই প্ৰডাক্টবিলাকে ফিল আপ কৰে আপুনি যেতিয়া জীৱনত আজি কিবা বিচাৰি আছে মে বি ঘৰ বিচাৰি আছে মে বি ফুৰা ফ্ৰীডম বিচাৰি আছে তে এই প্ৰডাক্টবিলাক আপুনি এনেও প্ৰডাক্ট ইউজ কৰি আছে এতিয়া মই আপোনাক চিম্পুল কয় গা ধুলে কাপোৰ ধুলে বাচন ধুলে পইচা পায় আচৰিত কথা হয়নে নহয় আপুনি ইমান দিন গা ধুইছে কাপোৰ ধুইছে মই আপোনাকে সুধিছোঁ আপুনি গা খৰচ হৈছে পইচা আপুনি পাইছে নেকি ইয়াতে পাব চিম্পল এতিয়া কেনেকৈ সেইটো হ'লে সেইটোৱে সেই এমৱে মানে নেটৱৰ্ক মাৰ্কেটিংটো হ'ল আমি ইণ্ডিভিজুৱেলি এই পৃথিৱীত আৰু এতিয়া নচলে নহ'লে এটাকে খাই থাকিব শেষ কৰি দিব চবে লগ হৈ কৰিব একজেক্টলি আপোনাৰ এতিয়াৰ বৰ্তমান কাৰ্যক্ষেত্ৰ সেইটো তাত সেই বিষয়টোতে জড়িত হৈ আছে নালাগে নহয় আচ্ছা নিজে এতিয়া কিমান মানুহ আছে চবেই মোৰ কাৰণত নহয় নিজৰ কাৰণত আছে নিজৰ পইচাৰ কাৰণত ৰাতিপুৱা উঠি ব্ৰাছ কৰিছে গা ধুইছে কাপোৰ ধুইছে এতিয়া মিটাৰটো দেখোন ঘূৰিয়ে আছে আজি আপোনাৰ নামটো মই লগাই দিলোঁ আপোনাৰ নামটো লগালে আপুনি আপোনাৰ কামত লাগি থাকক না আপুনি যিটো পইচা ইমান দিন বাহিৰত খৰচ কৰি আছিল সেইটো যদি আপোনাৰ আইডিত আপোনাৰ ঘৰত দি যাব আপুনি কৰি দিলে পইচা আপোনাৰ সোমাল আমিও পালোঁ আপোনাক এইটো ৰেফাৰেল বিজনেছ আপোনাক কৈ দিয়াৰ পিছত আপুনি যেতিয়া পইচা পাইছে সেই 60%ৰ পৰা আমাকো আৰু এইটো এনেকুৱা এটা বিষয় যে আদাৰ প্ৰফেশ্যন এটাত থাকিও চব যিকোনো থাকিও তেনেকুৱা ব্যক্তিও আপোনালোকৰ মানে আপুনি গা ধুই আছে কাপোৰ ধুই আছে বাচন ধুই আছে ডক্টৰৰ ওচৰত গৈছে ক'ৰবাত সেইটো কৰি সেই আদাৰ প্ৰফেশ্যনত থাকিও কৰি আছে ইয়াতো এনেকুৱা নহয় যে আপুনি জাষ্ট মানে এমৱেৰ সেই কনচেপ্টটো ইউজাৰ কনচেপ্ট আৰু সেই বস্তুটো কিনিলেই হৈ যাব বাছ কিনিলেই আপোনাৰ হেৰিত কেনেকৈ প্ৰচেছটো তেওঁলোকৰ এতিয়া ৰেজিষ্টাৰ কৰিলে আইডি এটা দি দিয়ে আইডিটোত আপুনি ধৰক টাইপ কৰি বা ফোনত হেৰি কৰি অৰ্ডাৰ দিলে অল অভাৰ ইণ্ডিয়া আপোনাৰ কোনোবা ফ্ৰেণ্ডে তাতো দি দিব পাৰে আপোনাৰ একো নাই এমৱে দি থৈ আহিব আৰু আপোনাক পইচা দিব আপুনি কি হিচাপত জড়িত এই বিষয়টোত মানে প্ৰথমতেতো আপুনি মানুহৰ ওচৰত এতিয়াতো আমি যাব লগা নাই আৰু নহয় মোৰতো মুখখন খুলি এতিয়া মোৰ বেলেগ কাম নাই কথা পাতিলে মানুহৰ বিষয়ে কথা পাতোঁ ভাল কথা পাতোঁ সোধে কি কৰে মই মানুহৰ লগত কানেক্ট কৰোঁ তেওঁক মই সলিউশ্যন দিওঁ আপুনি এনেকৈ থাকিব খোজেনে ধৰক আপোনাকো যদি আপুনি এনেকৈ বোলে কিয় এনেকৈ থাকক মোক লাগেই কিবা প্ৰিপেয়াৰ কৰিছেনে কিবা আপুনি কৰিছে নাই কৰা মই আপোনাক দেখুৱালোঁ আপুনি পচন্দ হ'লে ল'ব পাৰে বোলে মই এইবিলাক ভাল নাপাওঁ প্ৰডাক্টটো আপুনি ল'ব হেল্থৰ ওপৰত নিউট্ৰেলাইট যিটো হেল্থ আজি 90 ইয়াৰ্ছ পৃথিৱীত কোনেও আজিলৈকে আৰম্ভ কৰা নাই কাৰ্ল ৰেনবৰ্গ বুলি এজন হেৰি মানুহ তেখেতে
এইবিলাকৰ ওপৰত হেৰি উলিয়াইছিল যে মানুহে এটা সময়ত কি অৱস্থা হ'বগৈ পৃথিৱীত আজি আমি সেইবিলাক বস্তু আমি হেল্থ নহ'লে ডক্টৰ তাত যাবলৈ দুটা বস্তু নহয় আপুনি এমঅ' নিউট্ৰেলাইট ফুড ছাপ্লিমেণ্টবিলাক খাদ্য আমাৰ নহ'লে আপুনি আপোনাৰ চেলবিলাক খাব পৰা বডিৰ সেল কন্ট্ৰোলিংটো বঢ়াই দিলে এক্স্যাক্টলি আচ্ছা কোনোবা যদি এই বিষয়টোত আপুনি যেনেকৈ সেই বেংক্ৰাপচিৰ সময়ত দিয়া উদ্ধাৰ পাই আপুনি আকৌ ৰিকভাৰী কৰিলে সেই মানুহজন আকৌ হোৱাৰ বাটটো আকৌ নতুনকৈ গঢ়িলে নিৰ্মাণ কৰিলে কোনোবা যদি আজি না মই এইটো ভাল কথা মই আগবাঢ়িব বিচাৰিছো আছে আমাৰ সেমিনাৰ হয় সেইবিলাক লৈ পেলাই ধৰক সেই মোৰ ষ্টৰিজ কোৱাৰ কাৰণতে তেনেকৈ সেই অল অভাৰ ইণ্ডিয়াতে সেই মানুহবিলাক জড়িত হ'ব পাৰে জড়িত হ'ব এনিবডি নাই মোৰ নিজৰ চিডি আছে এইবিলাকৰ ওপৰত খুদ কো বদলা তো জিন্দগী বদল গই নিজৰ ওপৰতে চব বস্তু হয় নহয় তো লাইফ ইজ একচুৱেলি আমি এতিয়া কওঁ কি জীৱনবিলাক বৰ সুন্দৰ কিন্তু আমি এনেকৈ যাব নালাগে আহিছোঁ যেতিয়া কিবা এটা কৰিব পাৰোঁ ডাঙৰ এছেটছ হ'ল মানুহক যদি আমি কানেক্ট কৰি মানুহজনক যদি বুজি পাওঁ বহুত ডাঙৰ এছেটছ আমাৰ গতিকে আমি নিজে নিজৰ ভাগ্য নিয়ন্তা নিজে আমাক সলনি কৰিব পাৰোঁ আৰু জীৱনটো নিজৰ হাতত মই মানে এইটো দিছ ইজ মাই ছেকেণ্ড বাৰ্থ আমি আচলতে মই কিতাপ বহুত ভাবোঁ এই 40 বছৰ হৈছে মানে আৰু এতিয়া মই আপুনি 45 ইয়াৰ্ছত কৰিলে 45 ইয়াৰ্ছত কৰিলে 90 আৰু 5 বছৰ সেই মৰাৰ আগতো যদি 2 বছৰতো কৰি যায় তেওঁ ল'ৰা ছোৱালীক এনেকুৱা এটা বস্তু দি থৈ যাব কনচেপ্টটো তেওঁ একো দি থৈ নহয় তেওঁ যিটো কনচেপ্ট থিংকিং দি থৈ যাব ল'ৰা ছোৱালীক এইটো বস্তু কেতিয়াও আৰু বন্ধ নহয় জেনেৰেশ্যন এইটো এটা হেৰি আৰু ভাল ইটছ এ গিভিং থিং এণ্ড উইন চিটুৱেশ্যন আপোনাৰ হ'ব মোৰ হ'ব ইটছ ৰিলেটেড হয় নাই আপুনি আপোনাৰ ইয়াত কোনো এক্সপ্লইটেশ্যন নাই আপুনি আপোনাৰ ভাগটো পাব আপোনাক দিয়াৰ বিনিময়ত মই কিবা এটা অংশ মই পাই যাম তাতে মানে চেঞ্জ চিষ্টেমত আগবাঢ়ি গৈ থাকিব আৰু এইটো বিশ্বাসযোগ্য নেটৱৰ্ক বিশ্বাসযোগ্য বহুত নেটৱৰ্কৰ ক্ষেত্ৰত বহুত বিশ্বাসযোগ্যতাৰ অভাৱ দেখা যায় বা বিভিন্ন এইটো বেলেগ বস্তু এইটো পৃথিৱীত তেওঁলোকে পায়নিয়াৰ হয় এমৱে ইজ দ্য পায়নিয়াৰ নিউট্ৰেলাইট আজি 90 ইয়াৰ্ছৰ পৰা they are doing very আপোনাৰ এই প্ৰডাক্ট যদি কোনোবাই ল'ব বিচাৰে গুৱাহাটীৰ ক'ত উপলব্ধ হয় আপোনাৰ অনলাইন গুৱাহাটীতো আছে অফিচ কিন্তু আপুনি নালাগে যাব ইয়াৰ পৰা আপুনি অনলাইনত আপুনি হেৰি কৰি দিলে আপোনাৰ আপোনাৰ ঘৰত আহি যাব অনলাইন আহি যাব ঘৰত দি থৈ ৱেবছাইট আছে আপোনালোকৰ বিভিন্ন তেনেকুৱা হয় সেইবিলাক আমি হেৰি কৰোঁ কোনোবাই যদি কেতিয়াবা আপোনাৰ এই বিষয়ে লৈ যদি ডিটেইলছ জানিব খোজে আমি দিব পাৰিম এতিয়া মানে বহু মানুহ আপোনালোকৰ এতিয়াও নতুন মানুহ আহিবই লাগিব আহিব মই ক'লো না মোৰ আমাৰ ল'ৰা ছোৱালী তোমাৰ ইনকাম হৈ আছে বস্তুখিনি আৰু কি হয় এইটো আজি যদি মই কামো নকৰোঁ একো নকৰোঁ মোৰ পইচা আহি থাকিব মোৰ ল'ৰা ছোৱালীলৈকে ট্ৰেন্সফাৰ হৈ যাব এইটো ক'ত আছে আপোনাৰ চাকৰিটো আপোনাৰ প্ৰফেশ্যনটো ল'ৰা ছোৱালী তাত নাযায় এইটো আমাৰ ল'ৰা ছোৱালী জেনেৰেশ্যন এতিয়া আপোনাৰ ধৰক ত্ৰিদীপ শৰ্মা যায় তেখেতে ছাকচেছফুল মানুহ চব ফালৰ পৰা আছে আকৌ ডিচাইড কৰিছে তেওঁ এবাৰ কৰিছিলে জানে এতিয়া কৈছে দাদা মই আকৌ এইটো কৰিম কাৰণ মোৰ ছোৱালী এইটো তেওঁ জানে যে এইটো যদি মই 1-2 বছৰ কৰোঁ সেইটো এগৰাকী বিশিষ্ট ব্যক্তি এগৰাকী অভিযন্তা অষ্ট্ৰেলিয়ান জাপানী কোম্পানীৰ পঢ়া শুনা কৰি মোটিভেশ্যনেল কিতাপ লিখা ব্যক্তি ছ'চিয়েল এগৰাকী এণ্টাৰপ্ৰেনিউৰ এছপায়াৰ ফাউণ্ডেশ্যনৰ আৰম্ভ কৰিছে এনেকুৱা ব্যক্তিয়ে জড়িত হৈছে মানে বাকী আৰু ক'ব লগা নাই আৰু সকলোৱে পাৰে মানে সেইটো পাৰে আৰু ডাঙৰ কথা হৈছে তেখেতে য়েছ কৰাৰ বিনিময়ত উজ্জ্বল বৰঠাকুৰৰ লগত আপোনাৰ লগ লাগিলে সেইটো ডেকা ল'ৰা অংককাই আছে কোম্পানীৰ চাকৰিত এতিয়া তেওঁ হেৰি আৰু মই আছোঁ তেওঁৰ হেৰিৰ ওপৰত এনেকুৱা ইটছ ছামথিং ভেৰি ডিফাৰেণ্ট আমি আপুনি আমাৰ অহাৰ লগে আমাৰ চেনেলৰ বা আমাৰ চিনাকি 2-এজনে ইনস্পায়াৰ হ'ব মই নিজে ইনস্পায়াৰ হৈছোঁ কথাখিনি হয় আৰু এইটোৰ বিষয়ত লাগিলে কেতিয়াবা যদি আপুনি কয় অকল এইটোৰ ওপৰত হওক মই বোৰ্ডটোত লৈ বুজাই দিব পাৰিম আপুনি সেইটো কৰিব কাৰণে বোৰ্ড চিষ্টেমত কৰি আমি ধুনীয়াকৈ আমি ষ্টেপ বাই ষ্টেপ কাৰণ এইবিলাক বস্তু কণ্টিনিউৱাছ প্ৰচেছত বহুত ডাঙৰ এইটো আপুনি লাহে লাহে এটা প্ৰফেশ্যনেলি এমপ্লয়মেণ্ট এটা মানুহৰ সমস্যা হৈ থকা সময়খিনিত গতিকে এই বিষয়টোত আমি এটা সেই কোম্পানীটোৰ প্ৰচাৰ নহয় আচলতে আমি নিজৰ মানুহক এটা ৱে দিয়া হয় আমাৰ চাওক এইটো বিজনেছ এইটো নেটৱৰ্ক নহয় কোনো বাউণ্ডেৰী নাই কলা বগা নাই জাতি ধৰ্ম নাই পলিটিকেল কোনো কথা নাই মানুহ বুজি পাইছিলে ঠিক আছে বৰ্তমান ব্যস্ততা আপোনাৰ সেই বিষয়টো মই দেখিছোঁ উজ্জ্বল বৰঠাকুৰে দেখুৱালে যে আমি দেখুৱাই আছোঁ এটা বিশেষ লাইব্ৰেৰী দেখুৱাই আছোঁ এই মুহূৰ্তত গতিকে এই যথেষ্ট কিতাপ পঢ়িছে জীৱনত কিতাপ পঢ়োঁ আৰু লিখোঁ মানে কিতাপ নহয় সেইবিলাক
মই নিজে কিয় ভাবিছোঁ তেওঁলোকে লিখি হেৰি দি থৈ গৈছে সেইবিলাক নোট কৰোঁ তাক ফাইল কৰোঁ পঢ়োঁ থৈ দিওঁ কোনে কি কৰিব নাজানো মই এনেই বহি নাথাকোঁ মই লিখা পঢ়া কৰি থাকোঁ চিন্তা পঢ়া শুনা কৰি থাকোঁ ৰাইট ফ্ৰী মানুহ যাক কয় আৰু ফ্ৰী যি আপুনি 45 আৰম্ভ কৰিলে সেইটো এতিয়াও তাৰ পৰা আপুনি উপকাৰ পাইছে তাৰ পৰা আপুনি উদ্ধাৰ পাইছে একজেক্টলি মই ক'লো দ্বিতীয়বাৰ জন্ম আৰু মই আপোনাক কওঁ এটা মেছেজ আমি আচলতে সকলোৱে নিজৰ মতে জন্ম দিব লাগে ইমান দিনটো ছ'চাইটি শিকাইছে মা দেউতাই শিকাইছে এই হওক সেনেকৈ কৰিলে আৰু নিজৰবিলাক ঢাক খাই থাকি গ'ল নিজক বনাব পাৰি ইউ আৰ দ্য ক্ৰিয়েটৰ অফ আৱাৰ লাইফ আমাৰ জীৱনটো আমাৰ হাতত আমি এটা চিষ্টেমৰ অংশীদাৰ হৈ যাওঁ নিজৰ মাজত কি আছে আমি মানে কেতিয়াও ভাবি নাচাওঁ আৰু ভগৱানে নহয় গড ইজ আৱাৰ ক্ৰিয়েটৰ নহয় একচুৱেলি তেওঁ কিবা এটা দিছে চবকে আমাক দিছে ইউ আৰ দ্য ক্ৰিয়েটৰ ইউ আৰ দ্য আৰ্কিটেক্ট অফ ইয়ৰ লাইফ যি ভাবে আপুনি বাট ইউ হেভ টু ৰিয়েলাইজ একজেক্টলি ভিজুৱেলাইজ কৰিব লাগিব বস্তুটো আপুনি দেখা পাব লাগিব আৰু এই কিতাপবিলাক পঢ়িলে এইবিলাক পঢ়িলে সেইবিলাক আপোনাক হেল্প কৰে আৰু হেল্প কৰে ভিতৰৰ সুন্দৰ কথা আমি আকৌ এইবিলাক বিষয় আগবঢ়াই লৈ যাব লাগিব আমি আপুনি আহি আমাৰ ষ্টুডিঅ'ত এইখিনি এটা গুৰুত্বপূৰ্ণ বাৰ্তা দিলে আৰু আগন্তুক সময়ত নিশ্চিতভাৱে আপুনি যিটো কথা কৈছে বৰ্ড লৈ বা মানুহৰ উপকাৰ হওক তাৰ পৰা যদি কাৰোবাৰ সংস্থাপন হয় কোনোবা যদি উপকৃত হয় কোনো সংবাদ মাধ্যম হিচাপে সেইটো আমাৰ এটা দায়িত্ব বুলি ভাবিম আৰু আমি উপকৃত হ'ম আৰু আমিও আনন্দিত হ'ম আচলতে আৰু আপুনি যি এটা আদৰ্শ দেখুৱালে মইতো ভাবোঁ যে আপোনাক আচলতে ডাঙৰ ডাঙৰ বঁটাৰে কৈছে কিমান কথা জুখিব নোৱাৰি আপুনি গতিকে আপুনি নিশ্চয় লাভো কৰিছে তেনেকুৱা বিভিন্ন কৰিছে গতিকে আমাৰ সামাজিক প্ৰেক্ষাপটতো আপোনাৰ দৰে ব্যক্তিক যদি আমন্ত্ৰণ কৰি নিশ্চয় আমন্ত্ৰণ কৰি আমি বক্তৃতাও দিয়ে বিভিন্ন দিয়ে তো তেতিয়া আৰু বহুত উপকাৰ হ'ব বিশেষ সেইটো কথাই যে আপুনি এবাউট টু ছুইচাইড পৰ্যায়ত থকা মানুহজনে আহি এতিয়া মানুহক কেনেকৈ জীয়াই থাকিব লাগে বা জীয়াই থকাৰ ৰাস্তা দেখুৱাই হেপিলি আছোঁ মোক যদি কয় আজি হেপিনেছ পিচ অফ মাইণ্ড মোক যদি কয় আপোনাৰ লাইফৰ পাৰ্পাছ ভালকৈ থকা হেল্ডি ৱে আজি 71 ইয়াৰ্ছলৈকে মই ডক্টৰৰ ক'ত গৈ মেডিচিন মই নামো নাজানো বেমাৰৰ নাম নাজানো একো নাজানো একো কৰিও পোৱা নাই টেষ্ট কৰ এই কৰ মই নাভাবোৱে কাৰণ মই জানো যে মোক ভগৱানে যিটো ছিষ্টেম বনাইছে তেওঁক যদি মই মৰম কৰিছোঁ তেওঁৰ নিমন্তে চলিছোঁ হিজ ছিষ্টেম উইল লুক আফটাৰ বুজিছেনে মই নাই মোৰ কোনো হেৰি নাই আৰু কেতিয়াও হেৰি হোৱা নাই নেভাৰ নহয় আই এম এ হেল্ডি মেন ছেটবেক কেতিয়াও হোৱা নাই নেভাৰ হেল্ডি মেন পাৰফেক্টলি হেল্ডি নিশ্চয় নিশ্চয় আৰু নট এ লাইটাৰ নট বাট যি ছোৱালীকেইজনী লক্ষ্য ৰাখি যে আপুনি মই এওঁলোকৰ কাৰণে জীয়াই থাকিব লাগিব তেওঁলোক এতিয়া ক'ত আছে মানে বাপৰে এইটো আপোনাৰ মোৰ ডাঙৰ ছোৱালীজনীটো তাই অষ্ট্ৰেলিয়াত থাকে মেলবৰ্ণত আচ্ছা বিয়া বাৰু হৈছে পাঞ্জাবী আমিতো আকৌ মই ক'লোঁ না মই ধৰ্মটো না মই তেওঁলোকক কৈছিলোঁৱে সেইটোৱে গতিকে সেই তেনেকৈ তাতেই গৈ আছে দুটা বাচ্চা আছে ল'ৰা আৰু সৰুজনীয়ে মানে দিল্লীত থাকে তাই 35 ইয়াৰ্ছ মান হৈছে তাই বিয়া নকৰাই ভাল নাপায় তাই নিজে নতে থাকি হেৰি কৰে তেনেকৈ সুধিলোঁ এইকাৰণে কাৰণ আপুনি যদি সেই সময়ত সেই ডিচিশ্যনটো আজি ল'লেহেঁতেন ল'লে মই কোনটো বুজি পাইছোঁ মই বুজি পাইছোঁ নাই নিগেটিভ ডিচিশ্যনটো লোৱাহেঁতেন তেওঁলোকৰ বাবে অন্ধকাৰ আহি গ'লহেঁতেন গতিকে সেইটো গতিকে আপোনাৰ সেই এটা ডিচিশ্যনে বা সেই হেৰিয়ে কাৰোবাক অষ্ট্ৰেলিয়াকৈ লৈ গ'ল দিল্লীলৈকে লৈ গ'ল গতিকে এই ধৰণৰ কথা গতিকে মানি আমাৰ জীৱনৰ সমস্যাৰ সমাধানৰ উপায় থাকে 45 ইয়াৰ্ছতো নতুন তেওঁৰ জীৱন আৰম্ভ কৰিব পাৰে হতাশ হ'ব নালাগে আৰু তেওঁক আগবঢ়াই দিয়া সেই বিষয়টোৰ ক্ষেত্ৰত আটাইতকৈ বিষয়টো আছিল যিটো এই বিষয় কি কয় এমৱে মাৰ্কেটিং মানে এমৱে এটা অপৰচুনিটি সুযোগ আছিল আৰু সেই বিষয়টোত থাকি তেওঁ পুনৰ সেই সুখৰ জীৱনলৈ আগৰ জীৱনলৈ স্বাভাৱিক ছন্দলৈ উভতি আহিবলৈ সক্ষম হৈছিলে নিশ্চিতভাৱে এই বিষয়ৰ ভিতৰত আপোনাকো জড়িত হ'ব পাৰে আপোনালোকৰ জীৱন সুন্দৰ কৰিব পাৰে আৰু তাৰ আপোনাৰ উপাৰ্জনো জড়িত থাকিব ধন্যবাদ জ্ঞাপন কৰিলোঁ ডেম'ক্ৰেচি ষ্টুডিঅ'ৰ পৰা এই সুন্দৰ ইতিবাচক বাৰ্তাৰে মৰম কুমাৰ বিদ্যালয়।